অসম নাগালেণ্ড সীমান্তৰ দিছৈ ভেলীৰ নগাৰ আগ্ৰাসন হোৱা এলেকা পৰিদৰ্শন অসমৰ প্ৰশাসনৰ দলৰ অঞ্চলটোত নগাই স্থাপন কৰা ৰবৰ বাগানত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰে প্ৰশাসনৰ লোকসকলে নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰেও আলোচনা কৰে অসম প্ৰশাসনৰ দলটোৱে নগাই আগ্ৰাসন চলোৱা এলেকা পৰিদৰ্শন কৰিয়েই অসমৰ সীমান্ত দণ্ডাধীশ তথা আৰক্ষী প্ৰশাসনে দায়িত্ব সামৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ কাটিবিলাক বিষয় সংস্কৃতি বনাইছিলেন ইয়াত নগাই প্ৰতি বিষয়ে ষ্টেপ বাই ষ্টেপ আহি একেবাৰে এতিয়া বাগানত আজি পৰা প্ৰায় 20 বছৰৰ পৰা তেওঁলোকে অলপ অলপকৈ আহি আছে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অসমৰ ফালৰ পৰা এটা খেতি হয় আকৌ পলাই আকৌ আহি তেনেকৈ হৈ আছে জন্ম লগ্নৰ পৰা ইয়াত থাকোঁ আমি দেখি আহিছোঁ ইয়াত যেতিয়াই নগাই এই ওচৰৰ যিখিনি বনাঞ্চল ধ্বংস কৰি তেওঁলোকে যোন খেতি কৰিব বিচাৰে আমাৰ পুলিচ প্ৰশাসন যেতিয়া আমি আপত্তি কৰোঁ তেওঁলোকে বন্ধ কৰা তেওঁলোকে কেতিয়াও খেতি কৰিব নিদিয়ে কিন্তু হ'লেও তেওঁলোকে যিটো আমাৰ সাংসদ দুলাল বৰুৱা ছাৰে এই বন নিৰীক্ষণ পথ এটা বনাইছিলে সেই পথটো তেওঁলোকে মানে বৰ্ডাৰ আলি বুলি তেওঁলোকে সীমান্ত পথ বুলি তেওঁলোকে দাবী কৰি তেওঁলোকে কিন্তু দখল কৰি নিজৰ মানে দখলত তেওঁলোকে ৰাখিব বিচাৰে তেওঁলোকে ক'ব বিচাৰে নাগালেণ্ড ইয়াৰ কেতিয়াও নগা ৰাজ্য হ'ব নোৱাৰে আমি যিমান আমি জানো আমাৰ ককাৰ পৰা শুনিছোঁ আমাৰ দেউতাৰ পৰাও আমি শুনিছোঁ এয়া দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল